কোনে ওমানলৈ নিছিল দবকাৰ নাৰ্জিনা ওমানত কি ঘটিল যুৱতীৰ লগত আনৰ ওপৰত বিশ্বাস কৰি বহিৰাষ্ট্ৰলৈ পঠিয়াইছিল পৰিয়ালে মোক কৈছে তোৰ ছোৱালীটো কামত দে তইতো দুখীয়া মানুহ আমিও চলিব পাৰোঁ তাত কাম কৰোঁ আমাৰ লগত যাব আকৌ লগত লৈ আহিম মই কৈছোঁ নহয় তহঁতেতো 1 বছৰ 2 বছৰ থাকো মই দিব নোৱাৰিম কয় না 6 মাহ পিছতে গুচি আহিব মই পঠাই দিম লাগিলে আৰু সেই দালালটো আহি পেলাই ইয়াতে ক'লে একো চিন্তা নাই যেতিয়া আপোনাৰ দৰকাৰ আপুনি ফোন মাৰিব আপোনাক মানে ছোৱালীটো মই আনি দি দিম মানে এই কথা কৈ পেলাই তাই বিশ্বাস কৰি পেলাই কমসে কম ইয়াতে 10 জন মানুহ সাক্ষী তাক কৈছোঁ লেখাপঢ়া কৰি লৈ যা সি কয় না মানুহ লেখাপঢ়া কৰি আমি নিনিও কন্যালৈ ফোন কৰিলে দুষ্ট চক্ৰৰ ভাবুকি পৰিয়াললৈ আৰু 2 বছৰ পিছত আহিব আৰু ইমান ফোন নাই মাৰিবি ফোন মাৰিলে দিগদাৰ আছে মইতো এইটো ধান্দা কৰোঁ মোৰ এইটো বিজনেছ মই ছোৱালী নিও আৰু তাত বেচো মোক দম দিছে এনেকা বহুত কিছু কৈছে নাৰী সৰবৰাহকাৰীৰ কবলত পৰি বহিৰাষ্ট্ৰৰ ওমানত মৃত্যু দবকাৰ এগৰাকী যুৱতীৰ দুষ্ট চক্ৰই কেনেকৈ মজিবুৰ ৰহমানৰ কন্যাক লৈ গৈছিল বহিৰাষ্ট্ৰলৈ তাত গৈ কি কৰিছিল কি কামত লিপ্ত কৰাইছিল শুনি আচৰিত হ'ব মানে তাত ৰুমত আপোনাৰ তাৰতো লগত মোবাইল আছিলে ধৰক কাপোৰ কানি এজন মানুহ বিদেশত থাকিলে ৰুমত বহুত কিছু থাকে না নাই এই বস্তুটো সিহঁতে লুকাই পেলাই মাৰি পেলাই তাক সব লুটপাট কৰি লৈ গৈছে এই তাতে মানে বাংলাদেশী 3টা বোলে ধৰা খাইছে মানে এইটো খবৰ পাইছোঁ তাৰ পৰা 3টা মানুহ ধৰা খাইছে যদি এতিয়া মই সেইখিনি নাজানো কি হৈছে খবৰটো মোক পোৱা নাই 11টা বা 12টা বজাত কিবা এটা ক'ব NBC মোক ফোন মাৰিব বুলি মোৰ নম্বৰটো ৰাখিছে তেওঁ আৰু ইয়াৰ পৰা NBCৰ পৰা কাগজ যিটো আহিছে মই আমাৰ বাবাৰ মাৰ সই লাগে কৰি দিছোঁ এইটো তাত গ'লগৈ পৰিয়ালৰ অভিযোগ মতে প্ৰায় 3 বছৰ পূৰ্বে মুৰাজাৰৰ ইমৰান সেলিম আৰু দবকাৰ সুলতানা বেগম নামৰ 2 সৰবৰাহকাৰীয়ে কাম দিয়াৰ প্ৰলোভন দি যুৱতীক ওমানলৈ নিছিল পৰিয়ালটোৱে ফোন কৰিলে চক্ৰটোৱে ভাবুকি দিছিল আনকি মোবাইল ফোন বন্ধ কৰি কন্যাৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰিছিল দালালে কৈছে এক লগত মজুৰ ভাই আমি একলগে লৈ আহিম আমাৰ ফুৰি তোমাৰ ফুৰি একেই সমান আমাৰ বাগনি নানি তাই সেনেকা কৈ আজি মৰিয়ে গ'ল এতিয়া লগত তাৰ চোলাটোৱে নাই পিছত যেই 3জন ধৰা খাইছে এই 3জন তাতে কামালউদ্দিন বুলি নামৰ মানুহ এটা আছে মেইন দালাল এই ইমৰানে তাক নিদিয়ে মানুহ সেই ইমৰানে ক'লে এই কামালউদ্দিনে ক'লে ভাই তোমাৰ ফুৰি আমাৰ ফুৰি ফাটাই দিম এতিয়া ইমৰানে ৰাস্তাত ঠেলি পেলাই খেদি দিলে কাম শেষ এতিয়া 4 মাহৰ পৰা এই ঘূৰি আছে কিবা এজন তাতে মাইকী সাহেব পাইছে ৰাস্তাত তাক নি পেলাই এতিয়া 4 মাহৰ পৰা তাক পুহিও আছে এইফালে কেছটো হেণ্ডেল কৰি আছে দুষ্ট চক্ৰৰ কবলত পৰা অসহায় পৰিয়ালটোৱে কন্যাৰ মৃতদেহ ঘূৰাই আনিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত কাটৰ আহ্বান জনায় লগতে সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে চৰকাৰক অনুৰোধ জনাইছোঁ যে সি অনবিচাৰ কৰি পেলাই মই দুখীয়া মানুহ মই নিৰসহায় মানুহ মই একো কৰিব নোৱাৰিছোঁ তাক সি মোৰ ছোৱালীটো মাৰি দিলে মাৰি পেলাই এতিয়া ডেড বডি তাত পৰি আছে আনিব নোৱাৰোঁ মই আৰু তাক কৈছোঁ সি মোক 10,000 টকা এটা দি পেলাই কৈছে তুমি ফালে আনো সেইটো কৈ পেলাই মোবাইলটো ছুইচ অফ কৰি দিলে আজি ফোন নাই সেই দালালটোৱে না ইমৰান তাৰ নাম কিন্তু অৰিজিনেল গাঁৱত তাৰ নাম সেলিম দবকাৰ পৰা শাহিদুল আলমৰ ৰিপৰ্ট টাইম 8